মানে ইয়াতে বিদেশী পৰ্যটকো আহি যায় আজি মানে আমাৰ ভাৰতবৰ্ষৰে নে না ভাৰতবৰ্ষৰ বাহিৰৰো আহে ভাৰতবৰ্ষৰ বাহিৰৰ বিদেশী পৰ্যটকো ইয়াত আহে খ্ৰীষ্টাব্দত এই মন্দিৰটো স্থাপিত হৈছিল 1725 খ্ৰীষ্টাব্দতে প্ৰথমবাৰৰ বাবে হয়তো মিনা বজাৰ ইয়াতে আহিছে আমাৰ অসমীয়া সংস্কৃতিৰ যিবোৰ উৎসৱ পৰ্ব থাকে সেইবিলাক ইয়াত পালন কৰা হয় আমাৰ গাঁৱৰ মানুহখিনিয়ে ভক্তপ্ৰাণ ৰাইজে ইয়াত আহি সুন্দৰভাৱে ইয়াত সেৱা প্ৰাৰ্থনা কৰে নমস্কাৰ সকলোকে স্বাগতম জনাইছো ওৱান ষ্টাৰৰ আন এটি ভিডিঅ'লৈ আৰু মই বৰ্তমান উপস্থিত আছো উজান উলাত আৰু ভোগেশ্বৰ মন্দিৰত উপস্থিত আছো যেহেতু পৰখিৰ পৰা আৰম্ভণি হ'ব ইয়াৰে মেলা তিনিদিনীয়া মেলা তো আপোনালোকে গমে পাইছে যে প্ৰস্তুতি কেনে ধৰণে চলি আছে ইয়াৰে আৰু আপোনালোকে গমে পাইছে এখন গেটখন বনাই আছে খুব ধুনীয়াকৈ বাঁহৰ আৰু এখন ধাৰিৰে মানে গোটেইখিনি বস্তু বাঁহৰে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকক মই গোটেইখিনি দেখাম আৰু লগতে মন্দিৰৰ বৰ্তমান এই মন্দিৰটো আচলতে কিমান বছৰ হ'ল গোটেইখিনি মই আপোনালোকক জনাম আৰু ইয়াৰে কমিটিৰ মানুহৰ মানে কমিটিৰ সভাপতি সেক্ৰেটাৰী যোনী আছে গোটেইকেইজনৰ আমি কথা পাতিম মানে কাটি আৰু গেটৰ প্ৰস্তুতি চলি আছে বৰ্তমান আৰু এই গেটখন বনাওঁতে কিমান সময় লাগিছে বা কেনেকুৱা আৰ্হিত বনাইছে গোটেইখিনি সুধিম দাদা নমস্কাৰ আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো আপোনালোকে গেটখন বনাই আছে আজি কিমান দিন ধৰি বনাই আছে এইখন গেট কেইদিন হ'ল 5 দিন আজি 5 দিন হ'ব না 5 দিন হ'ল আজি 5 দিন হৈছে গোটেইখিনি বাঁহৰে সব বাঁহৰে আৰু এইটো কি বেট বাঁহৰে বাঁহৰে সব বাঁহৰে সবখিনি বাঁহৰে বনাইছে আপোনালোকে দেখা পাইছে আপোনালোকে কেইজন মানে কাম কৰিছে এইজন 5 দিনত এতে 4 জন আৰু ইয়াতে কাঠো লগোৱা গৈছে ন কাঠে লগাইছে তো বহুত বেলেগ পদ্ধতিৰে বনোৱা গৈছে তো আচলতে এই যে বাঁহৰ গোটেইখিনি ডিজাইন কৰিছে এই আইডিয়াটো কমিটিৰ পৰা আহিছে নেকি না অসমতে নহয় নিজৰ ব্যক্তি হিচাপে বনাইছে নিজৰ ব্যক্তি দিছে ব্যক্তি হিচাপে আচ্ছা যিয়ে নহওক ভাল লাগিল আপোনাৰ লগত কথা পাতি আমি আপোনালোক গোটেইখিনি প্ৰস্তুতি ইয়াৰে দেখাম বৰ্তমান কেনেধৰণে প্ৰস্তুতি চলি আছে আৰু ইয়াত আপোনালোকে গমে পাইছে যে দোকানবোৰ আহিছে ধুনীয়াকৈ আৰু ইয়াতে মাটি পেলাই দিছে যেহেতু মানুহখিনিৰ অসুবিধা হয় তো আপোনালোকে আহিব পাৰিব ইয়াতে মেলা চাবলৈ সকলোৱে আৰু এইবাৰ শুনা গৈছে যে ইয়াতে মেলা মানে মেলাত মিনা বজাৰ আহিছে দুই এখন আপোনালোকে দেখাই পাইছে এইটো চাইডে ট্ৰেইনখন দেখা পাইছে আৰু বাকী প্ৰস্তুতি কেনেধৰণে চলি আছে মই আপোনালোকক জনাম বৰ্তমান মন্দিৰৰ প্ৰস্তুতি চলি আছে আপোনালোকে গম পাইছে ধুনীয়াকৈ সজাই তুলিছে আৰু এইটো চাইডে বাঁহবোৰ বান্ধি দিছে কাৰণ পুৰুষ মহিলা চাগে না পুৰুষ মহিলা এটা চাইডে হ'ব এনেধৰণে ইয়াতে প্ৰস্তুতি চলি আছে আৰু শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰত আমি আহি উপস্থিত হৈছোঁ 1725 খ্ৰীষ্টাব্দত এই মন্দিৰটো স্থাপিত হৈছিল 1725 খ্ৰীষ্টাব্দতে তো আপোনালোকক মই জনাম বুলি কৈছিলোঁ কিন্তু গম পালোঁ ইয়াতে লিখা আছে আৰু এনেধৰণে ইয়াতে মন্দিৰৰ ভিতৰত এটা সেৱা লৈছোঁ ভিতৰলৈ নাযাওঁ আজি যিহেতু পৰখি যাব লাগিব আপোনালোকে গম পাইছে যে পৰখি ইয়াতে হাজাৰ হাজাৰ মানুহ আহি ভৰি পৰিব ইয়াতে আপোনালোকে যদি আগতে আহিছিল তো আমাৰ বজালীবাসী নিশ্চয় প্ৰতি বছৰে ইয়াতে আহে তো এই বছৰো আহিব আমাৰ ভিডিঅ'টো আগতীয়াকৈ যদি চাই কোনোবাই গম পাব যে ইয়াতে আচলতে প্ৰস্তুতি কেনেধৰণে হৈছে এইবাৰ আৰু এইখন খেলাখনো হৈছে তৃতীয় বাৰ্ষিক উপহাৰ কুপন খেল আপোনালোকে গমে পাইছে এইখন ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে বাইক আছে কিবা কিবি আছে আৰু আমি ইয়াৰে কমিটিৰ কৰ্তৃপক্ষ কোনোবাৰ লগত আপোনালোকক জনাম আচলতে কিমান দিনীয়া কাৰ্যসূচীৰে এইবাৰ উদ্বোধন মানে এইবাৰ চলাই নিব তেওঁলোকে তো আমি জানিম তেওঁলোকৰ পৰা আৰু আপোনালোকে গমে পাইছে এইটো চাইডে দোকানবোৰ আহিছে আৰু বৰ্তমান আহিয়ে আছে দোকানবোৰ যেহেতু মাজত এটা দিন আছে কাইলৈ দিনটো আছে পৰখিৰ পৰা ইয়াতে অজস্ৰ মানুহ আহিব আৰু এখন ষ্টেজ আৰু সেইটো চাইডে আছে কমিটিৰ মানুহ তেওঁলোকৰ পৰা জানিম আৰু আজিৰ পৰা কেইবাবছৰ আগতে এইখন দলং নাছিল তাত তো সেই মানুহখিনি বাঁহৰ দলঙেৰে অহা যোৱা কৰিছিল নেকি না দলং আছিল কিবা এটা কাৰণত ভাঙি গৈছিল তো যিয়ে নহওক আমি আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইখন 2 নম্বৰ গেট এই মন্দিৰটোৰ গমে পাইছে এইখন 2 নম্বৰ গেট খুব ধুনীয়া গেট আৰু
আৰু আমি এতিয়া আহিছোঁ কমিটিলৈ, আপোনালোকে গম পাইছে। মন্দিৰটোৰ পিছফালে যাই আপোনালোকক দেখাম, গ্ৰাউণ্ড এটা আছে ধুনীয়া। ইয়াতে ডিচিপ্লিন এটা আছে মন্দিৰটোৰ, বহুত বেছি ডিচিপ্লিনত ৰাখিছে এই মন্দিৰটো। ভিতৰুৱা অঞ্চলৰ হিচাপে এই মন্দিৰটো বহুত বেছি ডিচিপ্লিনত ৰাখিছে। আৰু বৰ্তমান যিহেতু পৰহি মেলাটো তাৰে কাৰণে চাফ চিকুণ কৰি ৰাখিছে। গছবোৰত কালাৰ দিছে, কালাৰ না চূণ, এইটো চূণই না, এইটো চূণ না কালাৰ। আৰু এই পৰিৱেশটো ভাল লগা উদ্দেশ্যটো হৈছে যে মন্দিৰটোৰ ওচৰতে নদী এটা আছে, আৰু এই নদীটো আপোনালোকে দেখা পাইছে। এই নদীটো কালদিয়া নদী না বহুমানা পাগলা দিয়া নেকি এইটো। আৰু সেইটো পিনে কোনোবাই যদি খানা খাব পাৰে, কাৰণ সেইটোত আমিও খানা খাইছিলো সেইটো চাইডে, সেইটো পাৰে তো চাগে নিশ্চয় আহিছিল। আৰু মন্দিৰটোৰ পিছৰ ফালটো বহুত বেছি ধুনীয়া। আৰু ইয়াতে পৰহি অজস্ৰ মানুহ আহি যাব, আপুনি ইয়াতে খোজকাঢ়িব নোৱাৰা হৈ যাব, কাৰণ ইমান মানুহ ইয়াতে হ'ব যে আপুনি ইয়াতে যদি বহিব খোজে তেতিয়াহ'লে আপোনাক চুইতে গুচি যাব এনেকে। অজস্ৰ মানুহ হ'ব। তো এটা ভাল লগা কথা। আৰু বজালী বাসীলৈ এটা বহুত বেছি ভাল লগা কথা, অকল এইখন তীৰ্থস্থানেই নহয়, বজালীত বহুত কেইখন তীৰ্থস্থান আছে, তাৰে ভিতৰত এক অন্যতম এইখনো তীৰ্থস্থান। পৰিহৰেশ্বৰ দেৱালয় আছে, ভোগেশ্বৰ আছে, শিলবাৰীত আছে, আৰু লগতে আৰু আছে কেইবাটাও। তো হয়তো মই বিশেষ জনাব নোৱাৰিম আপোনালোকক, যিহেতু মই বিশেষ নাজানো এই বিষয়ে। জালিখাটা আছে, তো আছে কেইবাটাও। তো যিয়ে নহওক, মন্দিৰটোৰ পিছফালটো আপোনালোক দেখালেও বহুত বেছি ভাল লাগি আছে, বা বহুত ভালদৰে কামবোৰ হৈছে ইয়াৰে, বা চাফ চিকুণ ধুনীয়াকৈ হৈছে পৰহিৰ কাৰণেতো। এতিয়া আমি জানিম কমিটিৰ পৰা কিমান দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে আয়োজন কৰিছে তেওঁলোকৰ অনুষ্ঠান। তো সকলোৰে অনুষ্ঠান, তেওঁলোকৰ নহয় আমাৰে অনুষ্ঠান। তো তেওঁলোকে আৰু যিহেতু পৰহিৰ পৰা আৰম্ভণি হ'ব ইয়াৰে অনুষ্ঠানসমূহ, এইখন অনুষ্ঠানতে নহয়, বজালীৰ কেইবাখনো অনুষ্ঠানত এনেধৰণে তীৰ্থস্থানত এনেধৰণে অনুষ্ঠানবোৰ আয়োজন হ'ব। তাৰে আপোনালোকে দেখা পাইছে যিসকলে ভোগ দিছে ইয়াতে, তেওঁলোকৰ নামবোৰ আহিছে। আৰু দাদাৰ লগত চিনাকি কৰি দিম। দাদা এইখন কমিটিৰে এজন সদস্য নে আপুনি? উপদেষ্টা। আপোনাৰ নামটো? উৎপল কুমাৰ। আচ্ছা, আপোনালোকে কিমান দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইয়াতে আয়োজন কৰিছে? আমাৰ প্ৰতি বছৰে 29 পুহৰ পৰা 4 মাঘলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। মই 3 দিনীয়া কৈছিলো, আচলতে 5 দিনীয়া ভোগালী উৎসৱ পালন কৰা হয়। আৰু বিশেষকৈ ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে, বা আপোনালোকৰ গোটেই ফিল্ডখনৰ কেপাচিটি কিমান মান, বা আজিলৈকে কিমান হাইয়েষ্ট মানুহ হৈছে? আপোনালোকে 1 মাঘৰ দিনাখন দেখিবলৈ পাব ইয়াত লক্ষাধিক মানুহৰ সমাগম হয়, য'ত নেকি আমাৰ যিটো মন্দিৰৰ মূল ৰাস্তাৰ পৰা সোমাই অহা পথ, সেই পথটো ইমান জাম হৈ যায় গাড়ী মটৰেৰে, ভাবিব নোৱাৰা কণ্ডিশ্যন। আমাৰ গাঁৱৰে ভলেণ্টিয়াৰ বিলাকে সেইখিনি মেনেজ কৰে বাৰু। গাঁৱৰে যিখিনি আছে ডেকাচাম, তেওঁলোকে বহুত সহায় কৰে। তেওঁলোকে আৰু উৎসৱ চোৱাৰ সময় নাথাকে, তেওঁলোকে কমপ্লিট গোটেই দিনটো লাগি ভাগি থাকে। আৰু য'ত যেনেকুৱা ভাৱে তেওঁলোকে কাম সময় দিব লাগে তেনেকুৱা ভাৱে সময় দিয়ে। এই কথা আমি উল্লেখ কৰিব লাগিব যে প্ৰতি বছৰে কিন্তু এই মাঘ বিহুৰ সময়ৰে পৰা, অৰ্থাৎ 1 মাঘৰ পৰা 29 পুহৰ ভিতৰত আমি বিদেশী পৰ্যটকৰ সমাগমো দেখিবলৈ, মানে ইয়াতে বিদেশী পৰ্যটকো আহি যায়। মানে আমাৰ ভাৰতবৰ্ষৰে নে না ভাৰতবৰ্ষৰ বাহিৰৰো আহে? ভাৰতবৰ্ষৰ বাহিৰৰ বিদেশী পৰ্যটকো ইয়াত আহে। যিখিনি পৰ্যটক হয়তো কাজিৰঙা বা অন্যান্য ঠাইলৈ আহে, তেওঁলোকে এই মাঘ মাহৰ সময়খিনিত যিসকলে তেওঁলোকে তেনেকুৱা বৰ ঠাইত আহে, তেওঁলোকে ভোগেশ্বৰ মন্দিৰলৈ এবাৰ দৰ্শন কৰি যায়। আচলতে দাদা, এই মন্দিৰটোৰ বিশেষত্ব কি? আচলতে যেনেকৈ কামাখ্যা মন্দিৰৰ এটা বিশেষত্ব, চব মন্দিৰৰ এটা বিশেষত্ব থাকেই, সৰু মন্দিৰ হওক ডাঙৰ মন্দিৰ হওক, তাৰ ভিতৰত ভোগেশ্বৰ মন্দিৰৰ বিশেষত্বটো আপুনি অলপ জনাই দিব নেকি? আমাৰ বজালী জিলাৰ উজানুলাগত অৱস্থিত শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ, এই মন্দিৰটো আচলতে এটা বিষ্ণু মন্দিৰ হয়। আৰু এই বিষ্ণু মন্দিৰটোত আমি সেই তাহানিৰ পৰা, আমি সৰুৰ পৰাই আমি শুনি আছো, আমাৰ ককা দেউতা ইত্যাদিৰ পৰা আমি যিবোৰ শুনি আছো, ইয়াত যি বিষ্ণু মানে অৱতাৰ উদ্ভৱ হৈছিল, তেখেতৰ চৰণত যিটো মনোভাৱ লৈ আহে, সেই মনোভাৱ পূৰ্ণ হয়। বিশেষকৈ ইয়াতে আমাৰ য'ত এনেকুৱা দৃষ্টান্ত আছে যে ইয়াত যিবোৰ সন্তানহীন দম্পতী, সেই সন্তানহীন দম্পতীয়ে যি সন্তান লাভৰ কাৰণে মনোকামনা কৰে, তেনেকুৱা ধৰণৰ পূৰ্ণ হোৱা আমি ভক্তও ইয়াত পাইছো। বেমাৰ আজাৰৰ ক্ষেত্ৰতো বহুত
ক্ষেত্ৰত মানে তেওঁলোকে মানস কৰি ইয়াত আহে, তেওঁলোকৰ সেই মানস পূৰ্ণ হয়। এই কথা নিশ্চিত যে ইয়াত সেৱা জনালে যে বেমাৰ এটা ভাল হ'ব তেনেকুৱা নহয়, এটা বিশ্বাস এটা আছে, মনোবিশ্বাস এটা আছে। সেই বিশ্বাসৰ জৰিয়তে দি তেওঁলোকে যিটো ট্ৰিটমেণ্ট লয় সেই ট্ৰিটমেণ্টত আৰু সেই বিশ্বাসৰ শক্তিয়ে আচলতে বেমাৰটো ভাল কৰি দিয়ে। তো যিয়ে নহওক আমাৰ বজালীৰ গৌৰৱ। আৰু মই শুনাত এইখন তীৰ্থস্থানত বহুত বেছি মানুহ হয় বুলি শুনিছো আন কেইখন তীৰ্থস্থানতকৈ। হয়, পৰহিৰ দিনটোত হয়নে? এইটো কিমানখিনিলৈ সত্য এইটো কথা? আমাৰ ভগী মেলাটো বহুকেইখন ঠাইতে হয়, বজালীৰ হওক বা অন্যান্য বহু ঠাইতে হয়, যেনেকে কলিয়াবৰী থানতো হয়, আমাৰ হাৰিভাঙাৰ যিটো মন্দিৰ তাত হয়, গতিকে ভোগেশ্বৰ মন্দিৰতো হয়। কিন্তু আমাৰ ভোগেশ্বৰ মন্দিৰত য'ত নেকি 70 বিঘা মাটিৰে আবৃত এই মন্দিৰ প্ৰাংগণ, বৃহৎ এটা এলেকা, এই বৃহৎ এলেকাটোত ইমান মানুহৰ সমাগম হয় য'ত নেকি ভাবিব নোৱাৰি। যি নেকি অন্যান্য মন্দিৰবিলাকৰ তুলনাত তেওঁলোকৰ যিখিনি ঠেক পৰিসৰ, সেই ঠেক পৰিসৰত অলপ মানুহ হোৱাৰ লগে লগে বহুত মানুহ হোৱা যেন অনুভৱ হয়। কিন্তু আমাৰ ইয়াতে লোকাৰণ্য হৈ যায় এই 70 বিঘা মাটিত। আপোনালোকে যদি এই মন্দিৰটোত আহিছে তেতিয়াহ'লে গমেই পাই চাগে যিটো ৰাস্তা আছে এই মন্দিৰটোলৈ অহা, তাৰ ৰাস্তাত আচলতে আপুনি এঘণ্টা মানে জাম হ'বই লাগিব ইয়াতে, তেতিয়াই আপুনি যাব লাগিব। মানে ইয়াতে যদি আপুনি এঘণ্টা থাকে তাত 1.5 ঘণ্টা থাকিব লাগিব পাৰে কিবা কাৰণত। তো সকলোৱে গম পায় যে বজালীত ইমান ডাঙৰ এটা অনুষ্ঠান আছে, আৰু বিশেষকৈ আমাৰ মাঘ মাহত ইয়াতে অনুষ্ঠানটো হয় না, বেলেগ মাহতো ইয়াতে কিবা সৰু সুৰা বা এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰে আপোনালোকে? আমাৰ অসমীয়া সংস্কৃতিৰ যিবোৰ উৎসৱ পৰ্ব থাকে সেইবিলাক ইয়াত পালন কৰা হয়। আমাৰ গাঁৱৰ মানুহখিনিয়ে, ভক্তপ্ৰাণ ৰাইজে ইয়াত আহি সুন্দৰভাৱে ইয়াত সেৱা প্ৰাৰ্থনা কৰে। লগতে আমাৰ মূল আকৰ্ষণ হৈছে ভোগালী বিহু। ভোগালী বিহুটো আমি এনেকুৱাভাৱে পালন কৰোঁ য'ত নেকি আমাৰ প্ৰতিঘৰ মানুহৰ ঘৰুৱা কাম কাজত কোনো মনোনিৱেশ কৰিবৰ সময় নাই। আটাইয়ে এই ভোগেশ্বৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া এই আমাৰ যিটো ভোগালী উৎসৱ, এই উৎসৱতেই ব্যস্ত থাকে। আৰু গোটেই মাঘ মাহ অকল যে আমি 5 দিনীয়া কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচীৰে যে আমি ভোগালী বিহু পালন কৰোঁ এনেকুৱা নহয়। আমাৰ গোটেই মাঘ মাহটো, অৰ্থাৎ মাঘ মাহটো যিহেতু ধৰ্মীয় মাহ বুলি কয়, এই ধৰ্মীয় মাহটোত একদম 29 মাঘলৈ গোটেই মাহটোত ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। আৰু তাৰ উপৰিও আমি এটা কথা ক'ব লাগিব যে আমাৰ ইয়াতে আপুনি যে প্ৰথমে দেখুৱালে এই ভোগৰ তালিকা এখন, ইয়াত ভক্তপ্ৰাণ ৰাইজসকলে মনৰ মানে কিছু ভাৱ অনুভূতি প্ৰকাশ কৰি তেওঁলোকে কি কৰে যে ইয়াত ভোগ দিয়ে। আৰু এই ভোগ যিটো ভোগৰ উৎসৱ, এই ভোগৰ বিতৰণটো আমাৰ শেষৰ দিনাখন, অৰ্থাৎ মাঘ আৰু ফাগুনৰ যিটো দমাহী, সেই দমাহীৰ দিনাখন আমি এই উৎসৱটি পালন কৰোঁ। আৰু সমগ্ৰ যিমান ইয়াত ভক্তপ্ৰাণ ৰাইজ আহে, যিমান আহে আটাইকে আমি ভোগ বিতৰণ কৰোঁ। আৰু লগতে এইবাৰ প্ৰথমবাৰৰ বাবে হয়তো মীনা বজাৰ ইয়াতে আহিছে, হয় নেকি? এইটো প্ৰথমবাৰ আহিছে না? আগতেতো আহিছিল, মাজতে কেইটামান বছৰ গেপ আছিল, কিন্তু যোৱাবেলিও এওঁলোকে আহিছিল। এওঁলোকে এটা ভাল অৰ্থনৈতিক ফল লাভ কৰিছিল। যোৱা বছৰো আহিছিল, তেওঁলোকে এটা ভাল অৰ্থনৈতিক দিশ লাভ কৰিছিল, যাৰ ফলত এইবাৰো তেওঁলোকে যোগাযোগ কৰি আহিছে। ইয়াত থিয়েটাৰো হৈছিল আগতে, লকডাউনৰ আগত থিয়েটাৰো হৈছিল, আজি বহুকেইটা বছৰ আগত বাৰু থিয়েটাৰ হৈছিল। কিন্তু থিয়েটাৰ এতিয়া নাহে, নোহোৱাৰ কাৰণটো হ'ল কি, কালদিয়া নৈৰ পাৰতে এই ভোগেশ্বৰ মন্দিৰ অৱস্থিত। আৰু ৰাতিখন ইমান ঠাণ্ডা, মানে একদম বহুত ঠাণ্ডা পৰি যায়, তাৰ কাৰণে অসুবিধাৰ সৃষ্টি হয়। যিয়ে নহওক আপোনালোকৰ মাজত আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছো যে ভোগেশ্বৰ মন্দিৰত আপোনালোকে এনেধৰণে তীৰ্থস্থানত বা দমাহীৰ দিনা আপোনালোকে আহি ইয়াতে উপভোগ কৰিব পাৰিব নিজৰ ফেমিলিৰ লগতে, নিজৰ বন্ধু বান্ধৱীৰ লগত। যিয়ে নহওক আপোনালোকৰ মাজত আমি ভিডিঅ'টো ইমানতে সামৰিছো। আৰু দাদা আপোনাক ধন্যবাদ জনাইছো আমাৰ চেনেলৰ তৰফৰ পৰা। আৰু সকলোৱে আহক আৰু সকলোৰে দিনবোৰ ভাল হয় যাতে। অৱশেষত মই আৰু এটা কথা ক'বলৈ মন আছে যে আমাৰ যিটো ভোগালী উৎসৱ, অৰ্থাৎ অহাকালিৰ পৰাই আৰম্ভ হ'ব, এই উৎসৱটি আপোনাৰ চেনেলৰ জৰিয়তে দি সমগ্ৰ অসমবাসী ৰাইজক মই নিমন্ত্ৰণ জনাইছো। তেওঁলোকে আহক, ইয়াত উপভোগ কৰক আৰু পৰৱৰ্তী সময়ত আনকো কওক। ধন্যবাদ। ভিডিঅ'টো আমি ইমানতে সামৰিছো। হ'ব দিয়ক।